ওদালগুৰি বামুণজুলি চাহ বাগিচাত হাতী মানুহৰ সংঘাত 7টাকৈ বাসগৃহ ক্ষতিগ্ৰস্ত। ওদালগুৰিত দিনক দিনে হাতী মানুহৰ সংঘাতে বৃদ্ধি পাবলৈ ধৰিছে। ভাৰত ভূটান সীমান্তৰ পৰা নামি অহা বন্যহস্তীৰ জাকে পুৱতি নিশা 3মান বজাত বামুণজুলি চাহ বাগিচাত সোমাই তাণ্ডৱ চলায়। পুৱতি নিশাৰ ভিতৰতে বামুণজুলি মঞ্জুৰ ভুবৰ নামৰ মহিলাগৰাকীৰ ঘৰত দুটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে আৰু ঘৰ ভাঙি তছনছ কৰে। জানিব পৰা মতে মহিলাগৰাকী শুই থকা অৱস্থাত বনৰীয়া হাতীটো আহি ঘৰখন ভাঙি দিয়ে। কিন্তু মঞ্জুৰ ভুৱৰে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি পৰিয়ালটোক লৈ পলায়ন কৰে আৰু তেওঁৰ ঘৰৰ সমূহ ইয়াৰ উপৰিও ৰিজিনা ছয়, অনিতা ভুৱৰ, অজিত তাঁতী, শুকুৰাম ভুৱৰ, বুধুৱা মুণ্ডা, শংকৰাম গৌৰ আদি কৰি মুঠ 7টাকৈ বাসগৃহ হাতীয়ে ভাঙি লণ্ডভণ্ড কৰে। তদুপৰি অঞ্চলটোৰ লোকসকল উপস্থিত হৈ হাতীটোক খেদিবলৈ প্ৰয়াস কৰে, কিন্তু বহু সময় পিছত বনৰীয়া হাতীটোক খেদিবলৈ সক্ষম হয়। ঘটনা সংঘটিত হোৱাৰ পিছতো বন বিভাগক খবৰ দিয়ে, কিন্তু বন বিভাগৰ লোক খবৰ পোৱাৰ মাত্ৰকে উপস্থিত নোহোৱাত সিউ বুজাৰে ৰাইজে। ইফালে খবৰটো পোৱাৰ পিছতে মঙলদৈ শাখা ACNSৰ সভাপতি পৱন নায়ক, ওৰাংগজলি বিশিষ্ট সমাজসেৱক ৰবীন গোৱালা উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালসকলৰ ঘটনাৰ বুজ লয় আৰু পৰ্যালোচনা কৰে। ৰবীন গোৱালাই চৰকাৰক আহ্বান জনায় যে হাতী মানুহৰ সংঘাত কেনেদৰে পৰিত্ৰাণ কৰিব পাৰি বা ৰোধ কৰিব পাৰি সেই বিষয় লৈ আজিলৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে দিনক দিনে হাতী মানুহৰ সংঘাত বাঢ়িবলৈ ধৰিছে আৰু ইয়াৰ কেনেধৰণৰ ব্যৱস্থা হ'ব তাক লৈ চিন্তনীয় বিষয় বুলি তেওঁ উল্লেখ কৰে। পানীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। হবে খুবেই দুৰ্ভাগ্যজনক ঘটনা। যোৱা নিশা প্ৰায় 4টামান বজাত আমাৰ এই বামুণজুলি চাহ বাগিচাৰ যি আমাৰ শ্ৰমিক যি ঘৰ, বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত মানুহৰ লগত সংঘাতৰ যি সমস্যা, এই যি দীৰ্ঘদিনীয়া যি সমস্যা, এই সমস্যা আজিও সমস্যা হৈ আছে। ইয়াৰ কিন্তু নিৰ্মূল বা নিয়ন্ত্ৰণ আজিলৈকে হোৱা নাই। আৰু ঠিক সেইদৰে আজি আমি আকৌ পুনৰাই বনৰীয়া হাতীৰ যি উপদ্ৰৱ আমাৰ এই উত্তৰ অঞ্চল, বিশেষকৈ ভাৰত ভূটান সীমান্তৱৰ্তীত যিখিনি আমাৰ বাগিচা গাঁও বস্তি আছে, এই সকলো দিশতে বৰ্তমান সময়তো বনৰীয়া হাতীৰ যি উপদ্ৰৱ আজিও চলি আছে। আৰু সেই হিচাপে যোৱা নিশাই প্ৰায় 4টামান বজাত এই বামুণজুলি চাহ বাগিচাৰ বিভিন্ন শ্ৰমিকৰ যি ঘৰ, যি বাসস্থান, আজি বনৰীয়া হাতী সোমাই খাদ্যৰ সন্ধানত মানুহৰ ঘৰ দুৱাৰ ভাঙিছে, ঘৰৰ বহুখিনি বয় বস্তুবিলাক বিনষ্ট কৰিছে আৰু মানুহক মাৰিবলৈ আক্ৰমণো কৰিছে। গতিকে এই যি দীৰ্ঘদিনীয়া যি মূল সমস্যা, আৰু সমস্যাখিনিক আজিলৈকে বৰ্তমানৰ চৰকাৰে কোনো ধৰণৰ নিৰ্মূলৰ কাৰণে বা নিয়ন্ত্ৰণৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমি গাঁৱৰ ৰাইজে আজিলৈকে আমি দেখিবলৈ পোৱা নাই। আৰু তাৰ কাৰণে আমি সকলো ৰাইজে আজি চিন্তিত হৈ পৰিছোঁ যে আমাৰ এই মানুহসকলক, এই ৰাজ্যক হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ কোনে দিব, কোনে আমাক সুৰক্ষা প্ৰদান কৰিব, তাক লৈ কিনে আজি গাঁৱৰ ৰাইজে কিন্তু শংকিত হৈ উঠিছে। আজি আমি সকলোৱে গম পাইছোঁ, আজি বন ধ্বংস হোৱাৰ কাৰণে পেটৰ ভোকৰ সন্ধানত বনাঞ্চলৰ পৰা হাতী জনাঞ্চল ওলাই আহি মানুহৰ লগত সংঘাত কৰিছে, মানুহক মাৰি মৃত্যুবৰণ কৰাইছে। তাৰ বাবদ হাতীৰ মৃত্যু হৈছে আৰু বহু মানুহৰ খেতি বাতিৰ পৰা আদি কৰি বহু মানুহৰ ঘৰ দুৱাৰ ভাঙিছে, বহু বস্তুবিলাক বিনষ্ট বা নষ্ট হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আজি যি বৰ্তমানৰ চৰকাৰ চলি আছে, চৰকাৰে আজি ডিপাৰ্টমেণ্ট আছে, বন বিভাগ আছে, বন বিষয়াসকল আছে, তেওঁলোকে আজিলৈ কিন্তু এই সমস্যাখিনি নিয়ন্ত্ৰণৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। আজিলৈ কিয় সমস্যাখিনি সমস্যা হৈ আছে তাৰ কাৰণে কোনো ধৰণৰ আলোচনা, গুৰুত্বপূৰ্ণ আলোচনা হ'ব আমি আজিলৈকে ৰাইজে আমি দেখিবলৈ পোৱা নাই। কিয় হোৱা নাই আজি আমি এই প্ৰশ্ন আমি তুলিবলৈ আজি বাধ্য হৈছোঁ। কি এনেকুৱা ধৰণৰ ঘটনা কি বাৰম্বাৰ হৈ থাকিব? হাতীৰ লগত মানুহ সংঘাত হৈ মানুহৰ মৃত্যু হৈ থাকিব, আৰু ভোকৰ তাৰণত হাতীৰো মৃত্যু হৈ থাকিব, আৰু এই ধৰণে কি মানুহৰ ঘৰ দুৱাৰ ভাঙি মানুহক অঘৰী হোৱাৰ কাৰণে বাধ্য কৰাই হৈ থাকিব, তেনেকুৱা ধৰণৰ সমস্যা আমি দেখিবলৈ পাইছোঁ। আৰু ঠিক সেই নিশা আজি একে নিশাতে প্ৰায় 7টামান ঘৰ বনৰীয়া হাতী ভাঙি মেলি শেষ কৰিছে। খুব দুখৰ বিষয়, আজি এই বৰষুণৰ বতৰত এনেকুৱা ঘৰ ভাঙিছে তাতে মানুহ থাকিবলৈ কোনো সুবিধাই নাই। তেওঁলোকে খাবগৈ গোটেই বাচন বৰ্তনৰ পৰা আদি কৰি শুই থকা বিচনা পাতিৰ পৰা আদি কৰি সকলো বয় বস্তু ভাঙি শেষ কৰিছে। আজি সেই দুখীয়া মানুহজন, সেই পৰিয়ালজন থাকিব ক'ত, তাক লৈ খুব চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে আমি
আমি এই ৰাইজৰ হিচাপে আমি আহ্বান জনাম চৰকাৰক যে এই সমস্যাখিনিক নিৰ্মূলৰ কাৰণে বা নিয়ন্ত্ৰণৰ কাৰণে উচিত পদক্ষেপ হাতত ল'ব লাগে। কাৰণ আজি ৰাইজে খুব দুখত ভুগিব লগা হৈছে, খুব বিপদত ভুগিব লগা হৈছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজ হৈ আমি এই অঞ্চলৰ ৰাইজৰ মুৰব্বী মুখা হৈ আমি চৰকাৰক আমি আহ্বান জনাম যে সমস্যাখিনিৰ ওপৰত যাতে গুৰুত্ব আৰোপ কৰে আৰু সমস্যাখিনি সমাধানৰ কাৰণে তেওঁলোকে কাম কৰে। আৰু যিখিনি বয় বস্তু আজি নষ্ট হৈছে তেওঁলোকৰ বাচন বৰ্তনৰ পৰা আদি কৰি বিচনা পাতিৰ পৰা আদি কৰি যিখিনি নষ্ট হৈছে, সেই নষ্ট হোৱা যিখিনি সা সামগ্ৰীৰ যি মূল্য হয়, বহুত দুখৰ বিষয়। আজি বাগিচাত চাহ শ্ৰমিকে কাম কৰে, দিনটোত বাগানতে থাকে আৰু থাকি আজি তেওঁলোকে আজি যিটো কাম খুটিয়া হৈ গ'ল, কাৰণ ঘৰ দুৱাৰ ভাঙি গৈছে। আৰু এইটো বনৰীয়া হাতী ভাঙিছে তাৰ একমাত্ৰ কাৰণ বন বিভাগে যিহেতু আমাৰ ব্যৱস্থা লৈ যোৱা নাই আৰু বন বিভাগে যিটো খাদ্য সামগ্ৰী যিটো যোগান, যিটো আমাৰ বনৰীয়া হাতী কল লাগিছিলে, কল মূল যিটো গছ গছনি সেইটো দিব পৰা নাই আৰু তেওঁলোকে খাব নাপায়। আজি ঘৰ দিনে নুখাই ৰাতিয়ে তেওঁলোকে আহি আজি যেনেকুৱা আজি 2টা বজাত আহি মানুহ শুই থকা অৱস্থাত বৰষুণ বতৰত তেখেতে আহি খাদ্য বিচাৰিয়ে ঘৰ দুৱাৰটো ভাঙিছে। আকৌ আজি আপোনালোকে চাওক যে 7টা ঘৰ ভাঙিছে আৰু ভাঙাৰ পাছত সেইটো চাহ শ্ৰমিকৰ ঘৰ, যেহেতু বাগানত খাটি খোৱা চাহ শ্ৰমিকৰ ঘৰ। কিন্তু এটা দুখৰ কথা যে বন বিভাগে বা চৰকাৰে খবৰ ল'ব অহা নাই। যিহেতু আপোনালোকে মোৰ মিডিয়া বন্ধুসকলক মই নমস্কাৰ কৰিছোঁ যাতে আপোনালোকে আহিছে, কিন্তু যেহেতু বাগিচাত থাকে, বাগিচাৰ কৰ্তৃপক্ষৰ দায়িত্ব যে সেই ঘৰখন যে আমাৰ শ্ৰমিকৰ ঘৰ তেওঁ কেনেকুৱা আছে, তাৰ ল'ৰা ছোৱালী বেমাৰ হৈছে না ক্ষতিগ্ৰস্ত হৈছে না তেওঁ কিবা হাত ভৰিত মানে জখম হৈছে কিবা হৈছে, সেইটো তেওঁলোকে আজি এতিয়ালৈকে আপোনালোকৰ থকাৰ উপস্থিতি আমি সুধিছিলোঁ যে কোনো অহা নাই। গতিকে খাদ্য যেতিয়া নাপায় তেতিয়াহ'লেতো বনৰীয়া হাতী আজি এটা আহিছে, কালি দলে আহিব। কাৰণ খাব নাপালে মানুহে ইমান শ্ৰেষ্ঠ জীৱই মানুহক হত্যা কৰে খাব নোপোৱাকৈ। তো জীৱনত যিহেতু ইমান ডাঙৰ হাতী এটা, তাৰ পেট কিমান ডাঙৰ, গতিকে তেওঁলোকে আহি খাদ্য যোগানত তেওঁলোকে ঘৰ দুৱাৰ ভাঙি অনিষ্ট বৰ্তন চব শেষ হৈ গৈছে। কিন্তু বন বিভাগে আজিও মোটামুটি 12 ঘণ্টা উকলি গ'ল, কিন্তু তেওঁলোকে সেই ঘৰখন চাবলৈ অহা নাই, সেই মহিলাখন অহা নাই, সেই ল'ৰা ছোৱালীটো জখম পাইছে পোৱা নাই, অহা নাই। গতিকে মই বন বিভাগৰ কৰ্তৃপক্ষক মই অফিচাৰক শুকাই দিব বিচাৰিছোঁ যে অতি কমে আপোনালোকে আহি খবৰটো লওক। এইখিনি কৈ মই আপোনালোকক ধন্যবাদ দিম। 3টা বজাত হাতী আমি শুই থাকোঁতে আহি পেলাই ঘৰটো ভাঙিছে আৰু আমাৰ জীৱনটো বচালে ঘৰটোতো একেবাৰে নষ্ট কৰিছে। আপুনি এইটো ব্যৱস্থা ল'ব লাগে ভালকৈ। এবাৰ নাই, 2বাৰ নাই, বহুতবাৰ এইটো ভাঙিছে ঘৰটো। হয়, কেইটামান বজাত আহিছিল? 3টা বজাতে আহিছে। কেইখন ঘৰ ভাঙিলে? 6খন। 6খন ঘৰ। হয়। ইতিমধ্যে কোনো চৰকাৰী বিভাগ আহিছে? নাই অহা। হয়, আপোনালোকে কি বিচাৰিছে? আপোনালোকে কি বিচাৰিছে যে আপোনালোকক কি দাবী জনাব বিচাৰিছে চৰকাৰক? এইটো আৰু ব্যৱস্থা ল'ব লাগে। এইটো বাৰে যদি ঘৰটো ভাঙিছে, ভালে মানুহৰ জীৱনটো নষ্ট নাই কৰা। আমি জীৱনটো কেনেকুৱা বাচি পেলাই আৰু আছোঁ। ঘৰটোতো বহুতবাৰ 6বাৰ মান হৈ গ'ল আমাৰ ঘৰ ভঙা। ইয়াতে চাহ বাগিচাৰ পৰিচালক আছে, আহিছিলে নেকি? অৰ্থনিকা আমি বামুণজুলি চাহ বাগিচা ঠিক 3টা মানত হাতী পালৰ পৰা 2টা ওলাই আহি আমাৰ বামুণজুলিত যোনটো তান্তি লাইন কয়, সেইটো তান্তি লাইনত আহি মানুহজনী ঘুমাই আছিল। ঠিক ঘুমাই আহি মানুহটো এই ঘৰত হাতীটো আহি ডাইৰেক্ট ঘুমাই গৈছে। যেনে তেনে কৰি সি জীৱনটো বাচাই ভগৱানৰ আশীৰ্বাদত সি ওলাই গৈছে। তাৰপিছত 2টা হাতী। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।